নাৰ্ছৰ এপ্লিকেশ্যন ফৰ্ম অনলাইন কেনেকৈ ফিল আপ কৰিব লাগে এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। যিটো মোবাইলতে এই ভিডিঅ' চাই আছে সেই মোবাইলতে ফৰ্ম ফিল আপ কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে, বিনামূলীয়াকৈ ফৰ্ম ফিল আপ কৰিব পাৰিব। নাৰ্ছৰ ফৰ্মৰ লিংক এই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকত ক্লিক কৰি নাৰ্ছৰ ফৰ্ম বিনামূলীয়াকৈ ফিল আপ কৰিব পাৰিব। যেতিয়া লিংকত ক্লিক কৰিব তাৰপিছত এই পেজত আহিব। ইয়াতে কোৰ্সৰ গোটেই ডিটেইলছ আছে। এইটো অনলি মাইনৰিটি কমিউনিটিৰ ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে চাই লওক কোৰ্সৰ নাম হ'ল ANM, কোৰ্সৰ সময়সীমা হ'ল 2 বছৰ পঢ়িব লাগিব ANM, আৰু ইয়াতে উল্লেখ কৰিছে 12 পাছ হ'ব লাগিব এনি ষ্ট্ৰীম। যদি সায়েন্স কমাৰ্চ বা আৰ্টছৰ পৰা HS পাছ হৈছে লগতে যদি 40% আছে তেতিয়াহ'লে ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে কৈছে যে আবেদন কৰা প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 17 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে কৈছে অনলি মাইনৰিটি কমিউনিটিৰ ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। লাষ্ট ডেট হ'ল ডিচেম্বৰ মাহৰ 11 তাৰিখ। তাৰপিছত ইয়াতে ক্লিক কৰিব, এপ্লাই অনলাইন আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ডাইৰেক্ট এই পেজত আহিব। ইয়াতে চাই লওক, ইয়াত কৈছে যে সেলেক্ট কোৰ্স, ইয়াতে ANM সেলেক্ট কৰিব। তাৰপিছত ইয়াতে তলত এই আইকনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ডাইৰেক্ট এই পেজত আহিব। ইয়াতে বিচাৰিছে কেণ্ডিডেটৰ পাৰ্সোনেল ইনফৰমেশ্যনখিনি বিচাৰিছে। ইয়াতে কেণ্ডিডেটৰ নাম লিখিব লাগিব। তাৰপিছত এইটো বক্সত দেউতাকৰ নাম, তাৰপিছত ইয়াতে মোবাইল নম্বৰ, তাৰপিছত ইয়াতে জেণ্ডাৰ ফিমেল সিলেক্ট কৰিব। তাৰপিছত ইয়াতে যদি টাউনত থাকে টাউনৰ নাম লিখিব। তাৰপিছত ইয়াতে পোষ্ট অফিচৰ নাম লিখিব। তাৰপিছত ইয়াতে থানাৰ নাম লিখিব। তাৰপিছত আসাম বুলি সিলেক্ট কৰিব। তাৰপিছত ডিস্ট্ৰিক্ট কি হয় এইটো ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। তাৰপিছত ব্লক অটোমেটিক আহি যাব, ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰপিছত ইয়াতে পিন নম্বৰ, তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ অৰ্থাৎ জন্ম তাৰিখ। তাৰপিছত ইয়াতে ক্লিক কৰিব। এই আইকনত তলত যেটো আইকন আছে ইয়াতে ক্লিক কৰিব। এতিয়া মই এইখিনি ফিল আপ কৰি ইয়াতে মই ক্লিক কৰিম। তাৰপিছত ইয়াতে বিচাৰিছে কোৱালিফিকেশ্যন ইনফৰমেশ্যনখিনি ইয়াতে দিব লাগিব। ইয়াতে চাওক যিসকল ছোৱালীয়ে HS পাছ হৈছে আৰ্টছৰ পৰা এইটো সিলেক্ট কৰিব। যিসকলে সায়েন্সৰ এইটো সিলেক্ট কৰিব লাগিব। যিসকল কেণ্ডিডেট কমাৰ্চৰ পৰা HS পাছ হৈছে এইটো সিলেক্ট কৰিব লাগিব। যিসকলে BA BCom BSc পাছ হৈছে এইটো গ্ৰেজুৱেশ্যন সিলেক্ট কৰিব লাগিব। এতিয়া মই HS সিলেক্ট কৰিছোঁ, আৰ্টছৰ পৰা HS পাছ হৈছে এইটো সিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াতে কৈছে যে আদাৰ্ছ কোৱালিফিকেশ্যন, যিসকলে কম্পিউটাৰ কোৰ্স কৰিছে বা বিভিন্ন ধৰণৰ কোৰ্স কৰিছে আদাৰ্ছ কোৱালিফিকেশ্যন যদি আছে ইয়াতে লিখিব। কি কোৰ্স কৰিছে সেই কোৰ্সৰ নাম লিখিব লাগিব। তাৰপিছত ইয়াতে মেট্ৰিক পাছৰ কিমান পাৰ্চেণ্ট আছে এইটো বক্সত এণ্টাৰ কৰিব লাগিব। তাৰপিছত HSত কিমান পাৰ্চেণ্ট পাইছে ইয়াতে এণ্টাৰ কৰিব লাগিব। তাৰপিছত ইয়াতে যিসকল ছোৱালীয়ে সায়েন্সৰ পৰা পাছ হ'ব সেইসকল ছোৱালীৰ ইয়াতে মেনশ্যন কৰিব লাগিব, উল্লেখ কৰিব লাগিব PCB অৰ্থাৎ ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি মিলি কিমান পাৰ্চেণ্ট হৈছে ইয়াতে লিখিব লাগিব। এতিয়া মই এইখিনি ফিল আপ কৰি ইয়াতে মই ক্লিক কৰিম। এই তলত যেটো আইকন আছে ইয়াতে মই ক্লিক কৰিম। তাৰপিছত ইয়াতে কৈছে যে আদাৰ ইনফৰমেশ্যন, ইয়াতে কাষ্ট যেটো হয় এইটো সিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে বয়স কিমান হয় সেই এজটো ইয়াতে উল্লেখ কৰিব লাগিব। তাৰপিছত ইয়াতে কৈছে যে আগতে কিবা ট্ৰেইনিং কৰিছে নেকি, মাইনৰিটিৰ যিবিলাক কোৰ্স আছিল সেই কোৰ্সত কিবা ফেমিলি মেম্বাৰ কৰিছে নেকি। যদি কৰিছে ইয়েছ, তাৰপিছত কি কোৰ্স কৰিছে ক'ত কৰিছে এইটো বক্সত লিখিব লাগিব। যদি কৰা নাই নো সিলেক্ট কৰিব। তাৰপিছত ইয়াতে ফেমিলি ইনকাম, এনুৱেল ইনকাম কিমান সেইটো উল্লেখ কৰিব লাগিব। আৰু যেটো ইনকাম সাৰ্টিফিকেট ল'ব লাগিব সেইটো হ'ল সাৰ্কুল অফিচৰ পৰা ইনকাম সাৰ্টিফিকেট ল'ব লাগিব। যদি মৌজাদাৰৰ পৰা ইনকাম সাৰ্টিফিকেট লয় সেইটো কামত নিদিব। ইয়াতে ফেমিলি ইনকাম যিমান হ'ব ইয়াতে লিখিব। তাৰপিছত যেটো ইনকাম সাৰ্টিফিকেট ওলাব সেম হ'ব লাগিব। এতিয়া মই এইখিনি ফিল আপ কৰি ইয়াতে মই ক্লিক কৰিম। তাৰপিছত ইয়াতে চাই লওক ডকুমেণ্ট আপলোড কৰিব দিছে, প্ৰমাণপত্ৰ আপলোড কৰিব দিছে। ইয়াতে চাই লওক ইয়াত কৈছে যে ফটো আপলোড কৰিব দিছে। কেণ্ডিডেটৰ ফটো ইয়াতে আপলোড কৰিব। তাৰপিছত কেণ্ডিডেটৰ ইয়াতে চহী আপলোড কৰিব লাগিব। তাৰপিছত ইয়াতে আধাৰ কাৰ্ড, ভোটাৰ ID, পান কাৰ্ড যিকোনো এটা আপলোড কৰিলেও হ'ল এইটো বক্সত। তাৰপিছত ইয়াতে চাই লওক ইয়াতেও কৈছে ভোটাৰ ID, পান কাৰ্ড বা আধাৰ কাৰ্ড যিকোনো এটা, ইয়াতেও এটা ইয়াতেও এটা।
আপলোড কৰিব লাগিব। তাৰপিছত ইয়াতে কৈছে যে পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট যিকোনো এটা দিব লাগিব। ইয়াতে উল্লেখ কৰিছে মেট্ৰিক পাছৰ পাছ চাৰ্টিফিকেট দিলে হ'ব বা মাৰ্কশ্বিট দিলে ইয়াতে হৈ যাব। তাৰপিছত ইয়াতে কৈছে যে চাৰ্টিফিকেট বা মাৰ্কশ্বিট দিব লাগিব এইচএছৰ আৰ্টছৰ পৰা এইচএছ যদি পাছ হৈছে বা ছায়েন্স বা কমাৰ্চৰ পৰা পাছ হৈছে তেতিয়াহ'লে ইয়াতে এইচএছ পাছৰ মাৰ্কশ্বিট আপলোড কৰিব লাগিব। তাৰপিছত ইয়াতে কৈছে যে কমিউনিটি চাৰ্টিফিকেট মুছলিম মানুহৰ নালাগে, বাকী যিবিলাক কাষ্ট আছে সেইসকল কেণ্ডিডেটৰ কমিউনিটি চাৰ্টিফিকেট ল'ব লাগিব। যিসকল কেণ্ডিডেট খ্ৰীষ্টান হয় সেইসকলে সিহঁতৰ ফাদাৰৰ পৰা ল'ব পাৰিব, ফাদাৰৰ পৰা লৈ ইয়াতে আপলোড কৰিব পাৰিব। এইটো ভালকৈ মনোযোগ দিব, মুছলিম মানুহৰ কমিউনিটি চাৰ্টিফিকেট নালাগে। তাৰপিছত ইয়াতে যিসকল কেণ্ডিডেটৰ কাষ্ট চাৰ্টিফিকেট থাকিব সেইসকল কেণ্ডিডেটৰ কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব। তাৰপিছত ইয়াতে ইনকাম যিটো চাৰ্টিফিকেট আছে সেইটো আপলোড কৰিব লাগিব। ইনকাম চাৰ্টিফিকেট মৌজাদাৰতো নহ'ব, চাৰ্কুল অফিচৰ পৰা উঠাই ইয়াতে আপলোড কৰি দিব। তাৰপিছত ইয়াতে কৈছে যে মেট্ৰিক পাছৰ এডমিট কাৰ্ড ইয়াতে আপলোড কৰিব লাগিব। এইখিনি যেতিয়া কমপ্লিট হ'ব আপলোড হ'ব তাৰপিছত মোবাইল নম্বৰত OTP যাব, OTP যোৱাৰ পিছত ভেৰিফাই কৰিব লাগিব। তাৰপিছত OTP যেতিয়া ভেৰিফাই হ'ব তেতিয়া ডাউনলোড কৰিব পাৰিব যিটো এপ্লিকেশ্যন ফৰ্ম সেইটো ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ৰাখিব লাগিব। এইখিনি কাম নিজে নিজেই কৰিব পাৰিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন